গাড়ীত পেট্ৰল ডিজেল ভৰাওঁতে হওক সাৱধান, কিয়নো মুহূৰ্ততে বিকল হ'ব পাৰে আপোনাৰ বাহন। এই দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। এয়া প্ৰকৃততে পানী নে ডিজেল? তেল ডিপুত ডিজেলৰ সলনি গ্ৰাহকক দিলে পানী, ইঞ্জিন বিকল হ'ল গ্ৰাহকৰ নতুন বাহনৰ। জামুগুৰি হাটৰ টুপিয়াৰ লটিকা ছাৰ্ভিচ ষ্টেচনত গ্ৰাহকক জেনেয়া ৰাম ঠগন। তেল ডিপুত ডিজেলৰ সলনি গ্ৰাহকক দিলে পানী, তাৰ পিছতেই ইঞ্জিন বিকল হ'ল গ্ৰাহকৰ নতুন বাহনৰ। এয়া কোনো প্ৰথম ঘটনা নহয়, এইখন ৰাজ্যতে সংঘটিত হৈ আছে ইটোৰ পিছত সিটো এনে ঘটনা। আজি কেইবাদিন পূৰ্বে এগৰাকী বিধায়কৰ গাড়ীটো পেট্ৰলৰ সলনি দিয়া হৈছিলে পানী। কেৱল সেয়াই নহয়, আন কেইবাজনো লোকৰ বাহনত পেট্ৰলৰ সলনি ঢালি দিছিল তেল ডিপুত পানী। তাৰ পিছতেই কিছু সময়ৰ পিছতেই বিকল হৈ পৰিছিল গ্ৰাহকৰ গাড়ী, আৰু তাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। কিন্তু এতিয়াও যেন এই ঘটনাৰ নিশেষ হোৱা নাই। পুনৰ সংঘটিত হৈছে টুপিয়াৰ লটিকা ছাৰ্ভিচ ষ্টেচনত এই ঘটনা। ভালদৰে চাওক এই দৃশ্য, কিদৰে এজন গ্ৰাহকৰ নতুন গাড়ীত তেল ডিপুৰ কৰ্তৃপক্ষই ভৰাই দিছিল ডিজেলৰ সলনি পানী, আৰু পানী ভৰাই দিয়াৰ কেইটামান মুহূৰ্তৰ পিছতেই চকুৰ সন্মুখতেই ইঞ্জিন বিকল হৈ গ'ল গ্ৰাহকৰ। তাৰ পাছতেই লাগিছে এতিয়া হাহাকাৰ। তেল ডিপু বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে গ্ৰাহকৰ লগতে স্থানীয় ৰাইজে। ভালদৰে চাওঁ আহক এই সম্পূৰ্ণ দৃশ্য। এতিয়া আপোনাৰ সন্মুখত চাওক, সন্মুখত হৈছে এইখিনি গোটেইখিনি মই 1000 টকাত তেল পানী ভৰাইছে। এতিয়া আপোনাৰ সন্মুখত ভৰাওঁতে এইখিনি তেল গোটেই পানী। চাওক আপোনালোকে নিজে চাওক, মই আপোনালোকক মোৰ নতুন গাড়ীখন চিজ কৰি দিলে আজি, নতুন গাড়ীখন চিজ, গোটেই পানী। এয়া এতিয়া ভৰাইছে আপুনি, গোটেই পানী হয় নহয়, তেখেতসকলৰ সন্মুখত ভৰাইছে। চাওক আপোনালোকে, মই মিছা কৈছোঁ হা? এইখিনি গোটেইখিনি মই 1000, এইখিনি ইমানখিনি ভৰাওঁতে ইমানখিনি পানী ওলাইছে, আৰু গোটেই 1000 টকা গোটেই টেংকিটোত তেল হওঁতে ডিলাৰৰ পৰা মানুহ আহি যেতিয়া কৈছে আপুনি ক'ত তেল ভৰাই, মই বোলো এতিয়া ভৰাইছোঁ 1000 টকা তেল। 1000 টকা তেলত গোটেইখিনি পানীয়ে গৈছে মোৰ। সেইটো এতিয়া কোনে বহন কৰিব? আপুনি নহয়, আপুনি ভৰাইছে নাই? 1000 টকা মোক ভৰাইছে নাই? অঁ, আপুনি ভৰাইছে তেল, চাই লওক এতিয়া। হে, এই তেলত গোটেই পানী। এতিয়া যে মোৰ গাড়ীখন, সেইখন কোনে ৰিক্স ল'ব? মই যেতিয়া আজি এইটো পূৰ নকৰিলোহেঁতেন মোৰ মিছা প্ৰমাণ হ'লহেঁতেন। এতিয়া আপোনালোকে দেখিছে, সন্মুখত দেখিছে, এতিয়া সেই বটলটো ইমানকণ ভৰাওঁতে ইমানখিনি পানী, ইমানখিনি পানী। এতিয়া ডিপুত আমি কি বিশ্বাস কৰিম? জাষ্ট এই ভৰি 20 পাউণ্ডৰ গাড়ীখন যেতিয়া চুইফ্ট হৈ গ'ল, মই অনলাইন ছাৰ্ভিচ মাতিলোঁ ডিলাৰৰ পৰা আহি পেলাই গোটেই টেংকি খালী কৰিছে এইখিনি। এতিয়া আহি পেলাই মই ক'লোঁ মই বটলত তেল ভৰাই, এয়া বটলত তেল, তেওঁলোকে সন্মুখত ভৰাইছে, তেখেতসকল গোটেইখন তেখেতসকলে ভৰাই। কিমান কি হৈছে?